এডুকেশ্যন টিকেএছএম সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এটা শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে ডাঙৰ আপডেট আৰু চাকৰিৰ লগত ৰিলেটেড হয় আৰু এই আপডেটত কি আছে যে আমাৰ শিক্ষা বিভাগত আৰু নতুনকৈ যেহেতু নিযুক্তি নহব বুলি কৈছে যিখিনি আমাৰ 4th গ্ৰেড কৰ্মচাৰী আছে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু স্কুল কৰ্তৃপক্ষই এতিয়া নিজাববীয়াকৈ প্ৰদান কৰিব চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ধেমাজিটো গৈ পালে তাতো ভালে আছে কিন্তু ক'ব যে আমাৰ পুহাৰদিয়াত স্কুলখন আছে পুহাৰদিয়াৰ লৰাই পাব ইয়াত পুহাৰদিয়াত মানে মাজুলী পুহাৰদিয়াৰ মই কৈছোঁ যে ইয়াত বনগাঁৱৰ স্কুলত ইয়াত ৰতনপুৰৰ লৰাই শিকি আছে এইটোক লৈ বিতৰ্ক হয় এতেকে চৰকাৰখনে এইটোৱে বিবেচনা কৰি আছে যে আমি আৰু 4th গ্ৰেড ষ্টাফ নিযুক্তি আমি নকৰোঁ জ্যেষ্ঠতাৰ ভিত্তিত শিক্ষাকও লাভ কৰিব প্ৰমোচন গতিকে এতিয়া এক্সপিৰিয়েন্স চাই কিনে শিক্ষকৰ প্ৰমোচন পাব লগতে আমাৰ যিখিনি 4th গ্ৰেড আমাৰ পিয়ন চকীদাৰ এনেকুৱাকৈ থাকে নহয় সেইখিনিক এতিয়া স্কুল কৰ্তৃপক্ষই নিজাববীয়াকৈ প্ৰদান কৰিব পাৰিব মানে এতিয়া কেনেকুৱাকৈ দিব পাৰিব মানে ৰিক্ৰুটমেণ্ট হেতু পিছত গম পোৱা যাব কিন্তু এতিয়া মানে শিক্ষা বিভাগত আৰু নতুনকৈ চৰকাৰৰ ফালৰ পৰা মানে চতুৰ্থ কৰ্মচাৰী তেনেকুৱাকৈ মানে পোষ্ট ক্ৰিয়েট কৰি কিনে মানে সেই পোষ্টত নিযুক্তি নিদিয়ে বুলি এনেকুৱাকৈ কৈছে গতিকে স্কুল কৰ্তৃপক্ষ এতিয়া মানে স্কুল কৰ্তৃপক্ষ বুলি কওঁতে ধৰি লওক কিছুমান স্কুলত হাই স্কুল লেভেলৰ স্কুলবোৰত ধৰি লওক এতিয়া প্ৰিন্সিপাল বা হেডে তেওঁলোকে কি ধৰণে দিব পাৰে সেইটো চৰকাৰে নিয়ম বান্ধি দিব সেইমতে আমাৰ ৰিক্ৰুটমেণ্টবোৰ হ'ব গতিকে এইখিনি আছিল এটা আপডেট সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো ধন্যবাদ থেংক ইউ